টাই আহোমসকলৰ এক পৰম্পৰাগত উৎসৱ হ'ল মেডাম মেফি। আহোম ধৰ্মৰ নিয়ম অনুসৰি এই উৎসৱত তেখেতসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ প্ৰাৰ্থনা জনায়। এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে আশীৰ্বাদ বিচৰা হয়। প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়মসমূহ অসমলৈ আনিছিল চাওলুং চুকাফাই। প্ৰতি বছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে এই উৎসৱ পালন কৰা হয়। সমূহীয়াভাৱে ৰাইজে এখন ৮চুকীয়া অস্থায়ী দেওশাল সাজে আৰু ইয়াত ৮খন মেহেঙা পাতি পিতা লেংটন প্ৰমুখ্যে ৮জন ফিক উপাসনা কৰে। এই পূজাত সমূহীয়াভাৱে ভোজ দিয়া হয়। ইতিহাস প্ৰসিদ্ধ আহোম স্বৰ্গদেউ ৬০০ বছৰীয়া ইতিহাসৰ বিৰল চানেকি ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰত আজি উদযাপন কৰা হৈছে মেডাম মেফি। নাজিৰাৰ ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰত আহোম সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰা অনুসৰি উপৰিপুৰুষসকলক স্মৰণ কৰিছে। নাজিৰাৰ আন আন স্থানতো টাই আহোম সম্প্ৰদায়ৰ নীতি নিয়মেৰে পূজা আগবঢ়োৱা দেখা গ'ল। প্ৰাকৃতিক শক্তিক বিশ্বাস কৰে, লগতে উপৰিপুৰুষক স্মৰণ কৰা এইটো তেখেতলোকৰ এটা খুব অতি পুৰণি পৰম্পৰা আৰু সেই পৰম্পৰা ধৰি ৰখাৰ এটা অন্যতম অনুষ্ঠানেই হৈছে মেডাম মেফি। আৰু আজি আমি ইয়াতে প্ৰাকৃতিক কিছু শক্তিৰ লগতে যে আমাৰ উপৰিপুৰুষসকলক আজিৰ দিনটোত আমি বিভিন্ন নৈবেদ্য দি মেডাম মেফি অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু সকলোৱে দেশ জাতিৰ মংগলৰ কাৰণে ইয়াতে আশীৰ্বাদ দিয়া হৈছে। কোনো ব্যক্তিগত মানুহৰ বুলি নহয়, সকলো জাতি বা সকলো মানুহৰ উন্নয়ন হ'ব লাগে বা উন্নতি হ'ব লাগে, এই আশীৰ্বাদে আমি ইয়াৰ যোগেদি প্ৰদান কৰিছোঁ। 31 জানুৱাৰী আহোম জনগোষ্ঠীৰ বাবে এটা অত্যন্ত পবিত্ৰ দিন। আজিৰ এই দিনটোতে প্ৰত্যেক বছৰে আমি মেডাম মেফি আয়োজন কৰি আহিছোঁ। ঠিক সেনেদৰে আজিও নাজিৰাস্থিত চুকাফা উদ্যানত আমি টাই আহোম ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিয়ে আহোম জনগোষ্ঠীৰ ধৰ্মীয় গুৰুস্বৰূপ মোহন দেওধাই বাল্যুং পৰিষদৰ লগত লগ লাগি সম্পূৰ্ণ টাই আহোম ৰীতি নীতিৰে মেডাম মেফি ভাগি আয়োজন কৰিছোঁ। আমি আশা কৰিছোঁ এই মেডাম মেফিয়ে আমাৰ পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ লৈ তেওঁলোকে গঢ়ি যোৱা মুংডুন চুনখামৰ প্ৰত্যেকজন ব্যক্তিৰ সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব আৰু মুংডুন চুনখামৰ অপশক্তিস্বৰূপ শক্তিক নাশ কৰিবলৈ তেওঁলোকে আমাক আশীৰ্বাদ দিব। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।